নতুনকৈ মন্ত্ৰিত্বৰ দায়িত্ব লাভ কৰিছে ৰূপেশ গোৱালা, প্ৰশান্ত ফুকন, কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায়। ইয়াৰ মাজতে চৰ্চা যে বৰাকৰ দুগৰাকীক দায়িত্ব প্ৰদান কৰিছে। ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকনে দায়িত্ব লাভ কৰিছে, সঞ্জয় কিষাণ আউট হৈছে, ৰূপেশ গোৱালা ইন হৈছে। ইয়াৰ মাজতে 2026ৰ প্ৰেক্ষাপট বিভিন্ন ধৰণে দাঙি ধৰিছে আৰু প্ৰশান্ত ফুকনক এইবাৰ মন্ত্ৰিত্ব দি 2026ত টিকট নিদিয়ে নেকি, এনেদৰে চৰ্চা হৈছে। ডুমডুমাৰ ৰূপেশ গোৱালাৰ অন্তৰ্ভুক্তিৰ সমান্তৰালভাৱে সঞ্জয় কিষাণক মন্ত্ৰীসভাৰ পৰা অপসাৰণৰ বিষয়টোক লৈ বিভিন্নজনৰ মন্তব্য আহিছে, বিভিন্নজনৰ প্ৰশ্ন আহিছে। একেটা সময়তে আমি উল্লেখ কৰিব বিচাৰিছো যে শেহতীয়াভাৱে বৰাকৰ পৰা কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালক দায়িত্ব অৰ্পণ কৰাৰ সমান্তৰালভাৱে বৰাকৰ পৰা 2026ত এই দুখন মুখক নতুন মন্ত্ৰীসভাত 2026ত যদি বিজেপি চৰকাৰ আহে তেনেহলে মন্ত্ৰীসভাত এই দুখন মুখ নাথাকিব নেকি, এনেদৰেও এতিয়া চৰ্চা চলিছে। কিন্তু তাৰ মাজতে শপত গ্ৰহণ কৰিবলৈ আহি এই চাৰিগৰাকীয়ে মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত। কৃষ্ণেন্দু পাল, কৌশিক ৰায়ে কি মন্তব্য কৰিছে আমি শুনাব বিচাৰিছো আৰু একেটা সময়তে প্ৰশান্ত ফুকন আৰু ৰূপেশ গোৱালাই কেনেদৰে উৎফুল্লিত হৈ পৰিছে সেয়াও আমি আপোনালোকক জনাম। প্ৰথমতে আমি কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালে কি ক'ব বিচাৰিছে সেয়া শুনাব বিচাৰিছো। জনাইছো মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ ডাইনামিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক যে আমাৰ ওপৰত পূৰ্ণ আস্থা আৰু বিশ্বাস আৰু আমাৰ বৰাকবেলিৰ পৰা দুইজন মন্ত্ৰী মাননীয় কৌশিক রায় লক্ষ্মীপুর আর মোর উপর যে দায়িত্ব দিছে আমরা চেষ্টা করিম যাতে পুরা দায়িত্ব ভালকে মাননীয় মুখ্যমন্ত্রী যেটো বিচারে যে ফাস্ট ডেভেলপমেন্ট মানে গোটেই অসমৰ ডেভেলপমেন্টকে ফাস্ট ত্বৰান্বিত কৰিব লাগে। দিনে ৰাতি কাম যেনেকুৱা মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰি আছে আমরাও চেষ্টা করিম আর মুখ্যমন্ত্রী মহোদয়ের নেতৃত্বত কাম করে যাম। হয়, মই মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াক ধন্যবাদ জানাম যে তেওঁ মন্ত্ৰীসভাত আমাক স্থান দিছে আৰু মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ডাইনামিক চিফ মিনিষ্টাৰ গোটেই ভাৰতবৰ্ষ যাক অসম মডেল আজি ফ'ল' কৰি আছে, এনেকুৱা ব্যক্তিৰ নেতৃত্বত মন্ত্ৰী হিচাপে কাজ কৰা এইটো আমাৰ এটা সৌভাগ্যৰ কথা। আমি অহা দিনত অসমৰ ৰাজ্যৰ কাৰণে আৰু মই আৰু কৃষ্ণেন্দু দা দুজনে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি আছোঁ। সেইকাৰণে বৰাকৰ ৰাজ্যৰ কাৰণে, অসমৰ ৰাজ্যৰ কাৰণে আমি কাম কৰি যাম। ডেফিনেটলি ভাল লাগিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে আজি মোক মন্ত্ৰিত্ব দিলে, তেখেতৰ মন্ত্ৰীসভা কেবিনেটত স্থান দিলে। মই তেখেতক মোৰ ফালৰ পৰা বিশেষভাৱে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি যিহেতু বহুত জ্যেষ্ঠ বিধায়ক, 5 বাৰৰ বিধায়ক, আপুনি উপকৃত হৈ আছে বুলি ভাবে নেকি বাৰু এই মুহূৰ্তত? তেনেকুৱা কোনো কথা নাই ৰাজনীতিত। এতিয়া মোক তেখেতে দিছে আৰু বাকীখিনি যিখিনি কাম সেইখিনি কামক সুচাৰুৰূপে চলাই যোৱা কৰাটোৱেই আচলতে গুৰুত্বপূৰ্ণ কথা। মই ভাবোঁ যে সেইটোৱে আচল কথা, তেনেকুৱা আৰু বেলেগ কিবা কথা আছে বুলি মই নাভাবোঁ। সময় কম যে, সময় কম, আপুনি কাম কৰা বহুত সময় কম। যিমান সময়ত যিমানখিনি কাম কৰিব লাগে, যিমানখিনি ডায়ামিটাৰ থাকিব লাগে, সেইখিনি ডায়ামিটাৰৰ কাৰণে প্ৰচেষ্টা কৰিম আৰু নিশ্চয় যোৱা 20 বছৰৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতা যিটো বুটলিছোঁ সেইখিনি সুন্দৰৰূপে কৰিবৰ কাৰণে প্ৰয়াস কৰিম। কোনটো বিভাগ চলাবৰ কাৰণে আপুনি ভাল পাব? সেইটো এতিয়াৰ মুখ্যমন্ত্ৰী মহোদয়ে যি বিভাগকে দিয়ে সেইটো বিভাগকে চলাব। ভাল লাগিছে, খুবেই ভাল লাগিছে। ডাঙৰ দায়িত্ব, ডাঙৰ ৰেছপনচিবিলিটি, গতিকে মই আনন্দিত হোৱাৰ লগে লগে বুজাও বাঢ়িছে, দায়িত্বও বাঢ়িছে। গতিকে সেইখিনিক লৈও অকণমান প্লেনিং কৰি সময় খুব কম, কি আশা কৰা যায়? কেনেকুৱা ডক্টৰ আপুনি আশা কৰে? কম সময়ৰ ভিতৰত সময় কম, কিন্তু 1.5 বছৰ বা 1 বছৰ সময় আছে কাম কৰা। নাই, মই কাম কৰাৰ কথাহে ভাবিছোঁ, সময়ৰ কথা মই চিন্তা কৰা নাই। প্ৰত্যেক দিনে খাটিব লাগিব। কেনেকুৱা ধৰণৰ ডক্টৰ আশা কৰে? সেইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সিদ্ধান্ত ল'ব, সেইটো সিদ্ধান্তটো মই ল'ব নোৱাৰোঁ। ধন্যবাদ। আপুনি কি আশা কৰে, কোনটো বিভাগটো পাম বুলি? নাই, মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে কাম কৰে আৰু যেতিয়া যি দায়িত্ব দিব দলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি দায়িত্ব দিব সেয়াই কৰিম। মোৰ বেলেগ নিজস্ব বুলিবলৈ একো নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।